হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজিৰ ভিডিঅ'টো তোমালোকৰ লগত আলোচনা কৰিম সায়েন্সৰ খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট এমসিকিউ সমূহ যিবোৰ তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025 ত অহাটো খুবেই নিশ্চিত খুবেই গুৰুত্বপূৰ্ণ এমসিকিউ সমূহ আলোচনা কৰিম আজিৰ পৰা ডেইলি আলোচনা কৰা হ'ব গতিকে ছাত্ৰসকল তোমালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ ডেইলি এনেকুৱা ধৰণৰ এমসিকিউ ভিডিঅ' আহি থাকিব নতুন প্ৰশ্নসমূহ আহি থাকিব তোমালোকে চাই থাকিবা গতিকে ছাত্ৰসকল প্ৰথমটো প্ৰশ্ন হৈছে যে ইয়াতে চোৱা দন্তকয় সূচনা হয় যদি মুখৰ ভিতৰৰ pHৰ মান তলত দিয়াবোৰতকৈ কম হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 5.5 তাৰ পাছৰ প্ৰশ্নটো চোৱা যে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটোৰ পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হৈছে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো যদি তোমালোকে জানা কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিয়া আৰু যদি নাজানা কমেন্ট কৰি কৈ দিয়া তেতিয়া মই উত্তৰটো কৈ দিম কমেন্টত তাৰ পাছত চোৱা 3 নম্বৰ যেটো প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো চোৱা যে অম্লৰাজত থকা গাঢ় HCl আৰু গাঢ় HNO3 ৰ অনুপাতটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো সকলোৱে জানাই যে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো তাৰ পাছৰ প্ৰশ্নটো চোৱা যে বিউটানেলত থকা কাৰ্যকৰী মূলকৰ সংকেত হ'ল ইয়াত CHO কোনটো আছে কাৰ্যকৰী মূলক এলডিহাইড আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো এটা সংপৃক্ত হাইড্ৰকাৰ্বন এটো খুবেই ইম্পৰ্টেন্ট পৰীক্ষাত আহা দেখা যায় এনেকুৱা ধৰণৰ প্ৰশ্ন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ তাৰ পাছত চোৱা চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিলিয়াৰী পেহী তাৰ পাছতে যেটো তোমালোকৰ 7 নম্বৰ যেটো প্ৰশ্ন আছে ইয়াতে যে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস ইমান ইলেক্ট্ৰনীয় বিন্যাস 282 তাৰ মানে কি এটো এটা মেগনেছিয়ামৰ কথা কৈছে তলৰ কোনটো মৌলৰ হৈতে ইয়াৰ ৰাসায়নিক মিল আছে গতিয়ে ইয়াৰ কেলছিয়ামৰ লগত ইয়াৰ ৰাসায়নিক মিল আছে যেহেতু মেগনেছিয়ামৰ কেলছিয়ামৰ লগত কি আছে ৰাসায়নিক মিল আছে সিমিলাৰিটি আছে কেমিক্যালি তাৰ পাছত চোৱা 8 নম্বৰ যেটো প্ৰশ্ন আছে যে শ্বেতসাৰক খৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল এটো জানাই সকলোৱে এমাইলেজ তাৰ পাছৰ প্ৰশ্নটো চোৱা যে মগজুৱে কি কাম কৰে মগজুৱে ভাব আৰু চিন্তা কৰা দেহৰ সমতা ৰক্ষা কৰা হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ কৰা এই গুটেই কেইটাই কৰে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ওপৰৰ সকলো তাৰ পাছৰ প্ৰশ্নটো হৈছে দুটা নিউৰনৰ মাজৰ খালি ঠাই কি জনা যায় এটো দুটা নিউৰনৰ মাজৰ খালি ঠাই কি জনা যায় সাইনেপছ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো জীৱই ডি বিভাজনৰ দ্বাৰা প্ৰজনন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইষ্ট তাৰ পাছৰ প্ৰশ্নটো চোৱা যে উখ মটৰ মাহৰ গছ আৰু চাপৰ মটৰ মাহৰ গছৰ মাজত সংকৰণ ঘটালৈ প্ৰথম প্ৰজন্মৰ গছবিলাক হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো 8 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্যবস্তুৰ সমান আকাৰৰ হট প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো অৱতল দাপোনৰ সন্মুখত কোনটো স্থানত ৰাখিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াত অপচন দি আছে দাপোনৰ ফোকাসত বাস কেন্দ্ৰত অহিমত আৰু কি আছে যে মেৰু আৰু ভাস কেন্দ্ৰৰ মাজত ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে কমেন্টত জনাই দিবা যদি জানা নহলে মই জনাই দিম তাৰ পাছত চোৱা 14 নম্বৰ যেটো প্ৰশ্ন আছে 14 নম্বৰ হীৰাৰ প্ৰতিহৰণ অংক এটো কিতাপতে আছে 2.42 তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে R1 আৰু R2 ৰুট দুটা সমান্তৰাল সজ্জাত বি বিভৱে সংযোগ কৰিলে মুঠ ৰুট হ'ব মুঠ ৰুট কি হ'ব যেটো সমান্তৰাল সজ্জা আছে গতিকে এটো তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা এটো কাৰেন্ট ইলেক্ট্ৰিসিটি চেপ্টাৰৰ পৰা আহিছে তাৰ পাছৰ প্ৰশ্নটো চোৱা যে প্ৰবাহযুক্ত দীঘল সলেনয়ড এটাৰ ভিতৰত চৌম্বক ক্ষেত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ সকলো বিন্দুতে থাকে তাৰ পাছৰ প্ৰশ্নটো চোৱা বৈদ্যুতিক প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি বোলে জেনাৰেটৰ বোলে জেনাৰেটৰ কি এটো তোমালোকৰ কোৱেশ্চনো আহিব পাৰে তোমালোকৰ 2 মাৰ্কস 1 মাৰ্কসৰ কাৰণে ইয়াৰ লগত মিলাই দিব পাৰে কিবা এটা প্ৰশ্ন তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিউক্লিয় শক্তি তাৰ পাছত 9 নম্বৰ প্ৰশ্নটো চোৱা যে তলত উল্লেখিত কোনখিনিত জীৱ অনিম্নীকৰণ পদাৰ্থ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ ঘাঁহ কাঠ আৰু প্লাষ্টিক তাৰ পাছতে একদম লাষ্ট যেটো প্ৰশ্ন আছে যে গংগা নদী কাৰ্যকৰী আঁচনিখন কেতিয়া উদ্বোধন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1985 খুবই ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো চাই যদি অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা